মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি ক্লাছ 10ৰ মেথছ 2.2ৰ 1 নম্বৰৰ প্ৰশ্নকেইটা আলোচনা কৰিবলৈ লৈছোঁ। তোমালোকে মনোযোগেৰে চাই যাবা। আমাক 1 নম্বৰ প্ৰশ্নটো কি দিছে? তলৰ দিঘাত বহুপদবোৰৰ শূন্য উলিওৱা আৰু এই শূন্যবোৰ আৰু সহগবোৰৰ মাজৰ সম্পৰ্ক সত্যাপন কৰা। এতিয়া আমি 1 নম্বৰৰ প্ৰশ্নকেইটা আমি সমাধান। তোমালোকে মন কৰা 2 নম্বৰৰ একটো আমাক কি দিছে? x স্কয়াৰ মাইনাছ 2x মাইনাছ 8 দিছে। তেতিয়াহ'লে চোৱা ইয়াতে আমাৰ x আছে হয়নে নহয়? সহগ মানে চলক আমাৰ কিমান আছে? x আছে। গতিকে আমি কি ধৰিব লাগিব? x ধৰিব লাগিব। ইয়াতে ধৰো px x স্কয়াৰ মাইনাছ 2x মাইনাছ 8। তেতিয়াহ'লে এইখিনিক আমি উৎপাদক বিশ্লেষণ কৰিম। এতিয়া চোৱা তোমালোকে মন কৰিবা উৎপাদক বিশ্লেষণ আমি কেনেকৈ কৰিম। ইয়াতে চোৱা আমি শেষৰ অংকটো চাম আৰু আৰম্ভণিটো চাম। আৰম্ভণিত আমাৰ কি আছে? x স্কয়াৰ আছে। এতিয়া x স্কয়াৰৰ সহগ কিমান আছে? 1 আছে। একো নাই মানে 1 বুলি ধৰিম হয়নে নহয়? তেতিয়াহ'লে চোৱা 8 আৰু 1 এই শেষৰটো আৰু আৰম্ভণিটো দি আমি পূৰণ কৰিম। তেতিয়াহ'লে কিমান হৈ যাব? 8 1 গুণ 8 হৈ যাব। তাৰপিছত আমি মন কৰিব লাগিব ইয়াতে প্লাছ আছে নে মাইনাছ আছে। তেতিয়াহ'লে এইটোক আমি উৎপাদকত ভাঙিম। ভঙাৰ পিছত কি কৰিম? ইয়াতে মাইনাছ থাকিলে আমি মাইনাছ কৰি মাজৰটো উলিয়াব লাগিব আৰু ইয়াতে যদি প্লাছ থাকে তেতিয়াহ'লে প্লাছ কৰি আমি মাজৰটো উলিয়াব লাগে। যিহেতু আমাৰ শেষত মাইনাছ আছে গতিকে আমি মাইনাছ কৰি 2x মানে পাব লাগিব। এতিয়া এইটোক যদি তুমি কৰা তেতিয়াহ'লে 2ৰে কৰিলে 2 দুগুণ 4 দুগুণ 8। এতিয়া মন কৰা ইয়াতে আমি 8ক 2ৰে দিলে 4 2 গুণ 8 হয়। তেতিয়াহ'লে আমাৰ যিহেতু ইয়াতে মাইনাছ আছে তে মাইনাছ কৰি আমি 2x ওলাব লাগে 2 পাব লাগে। সেইকাৰণে আমি কি কৰিব লাগিব? 4ৰ পৰা 2টো আমি বিয়োগ দিব লাগিব। তেতিয়াহ'লে এইটো তোমালোকে চাই যাবা তে x স্কয়াৰ হ'ব মাইনাছ ইয়াতে যিহেতু মাইনাছ আছে গতিকে আমি 4ৰ পৰা 2 এটা মাইনাছ কৰি দিম। সেইটো 4 - 2 লিখিম আৰু এই xটো আমি লগতে লিখিম -8। এতিয়া তোমালোকে মন কৰিবা ইয়াতে x স্কয়াৰ হ'ব -4 আৰু x কৰিলে হৈ যাব 4x পূৰণ হ'ব এইটো। ইয়াতে যিহেতু আগত ব্ৰেকেটৰ আগত মাইনাছ আছে ব্ৰেকেটটো উঠাই দিলে এইটো সলনি হৈ যাব মাইনাছটো প্লাছ হৈ যাব 2x হৈ যাব 2x -8। এতিয়া আমি কমন ল'ম। কমন মানে কি কৰিম? দুটাৰ পৰা মিলাই আমি যিটো মিলিব এইটো আমি কমন ল'ম। তেতিয়াহ'লে দুটাৰ পৰা ইয়াতে x স্কয়াৰ আছে মানে দুটা আছে x এটা 4x আছে। তেতিয়াহ'লে আমি x এটা কমন লৈ ল'ম। x এটা যদি কমন লৈ লওঁ ইয়াতে কি থাকিব? x থাকিব মাইনাছ ইয়াতে কি থাকিব? 4 থাকিব। এতিয়া এই দুটাৰ পৰা আমি এনেকৈ এটা কমন ল'ম যাতে ব্ৰেকেটৰ ভিতৰত ছেম থাকে। ছেম থাকিব লাগিব নহ'লে কিন্তু অংকটো নহ'ব। তেতিয়াহ'লে আমি প্লাছ কমন ল'ব লাগিব 2 কমন ল'ব লাগিব। তেতিয়াহ'লে আমাৰ x মাইনাছ ইয়াতে যিহেতু 8ৰ পৰা 2 কমন লৈছোঁ তেতিয়াহ'লে 2ৰ লগত কিমান পূৰণ কৰিলে 8 হ'ব? 4 হয়নে নহয়? তেতিয়াহ'লে আমি 4 ইয়াতে লিখিম 4 2 গুণ 8। তাৰপিছত আমি কি কৰিব লাগিব? ইয়াতে চোৱা x + 2 এটা লিখিম x + 2 এইটো এটা হ'ব আৰু ইয়াতে x - 4 ছেম আছে দুটাৰ পৰা এটা আমি কমন লৈ ল'ম x - 4। এতিয়া আমি ইয়াতে লিখিব লাগিব এতেকে px = 0 হ'লে আইদাৰ কি হ'ব এইটো লিখিম আমি x + 2 = 0 হ'ব। তেতিয়াহ'লে আমাৰ x এইটো এফালে গুচি যাব তাৰমানে আমাৰ কি হ'ব? -2 হ'ব এইটো। এইফালে আমি অৰ লিখিম। অৰ লিখিলে কি লিখিম? x - 4 = 0 হ'ব। তেতিয়াহ'লে আমাৰ x = কিমান হৈ যাব? 4 হ'ব। এতিয়া আমি সত্যাপন কৰিব লাগিব। এতিয়া সত্যাপন কৰিবলৈ হ'লে ইয়াতে তোমালোকৰ ইয়াতে দুটা সূত্ৰ দিয়া আছে। এই সূত্ৰ দুটা তোমালোকে মন কৰিবা। এই সূত্ৰ দুটা দি আমি এতিয়া কৰিম। শূন্য দুটাৰ সমষ্টি লিখিব লাগিব এতিয়া। শূন্য দুটাৰ সমষ্টি
সমষ্টি। শূন্য দুটাৰ সমষ্টি লিখিলে আমি কি লিখিব লাগিব? আলফা প্লাছ বিটা হ'ব। তাৰপিছত আমি কি লিখিব লাগিব? এইটো আমাৰ আছিল মাইনাছ বি বাই এ আছিল, আৰু ইয়াতে আছিল আমাৰ কি আছিল? মাইনাছ এক্সৰ সহগ তলত হ'ব আমাৰ এক্স স্কুৱেৰৰ সহগ এতিয়া এইটো আমি সমাধান কৰিম। তেতিয়াহ'লে এইটো সমাধান কৰিবলৈ হ'লে আমি কি কৰিব লাগিব? চোৱা, আলফা বিটা বিটাৰ ক্ষেত্ৰত আমি এইটো আলফা লিখিম -2 আলফা লিখিব লাগিব, আৰু ইয়াতে প্লাছ বিটাৰ ক্ষেত্ৰত আমাৰ 4 হ'ব। তাৰপিছত এইফালে আমি কি লিখিব লাগিব? ইয়াতে এই গোটেইখিনি আমাৰ সেম হ'ব লাগিব, এইটো আৰু এইটো সেম হ'ব লাগিব, ওলাব লাগিব। মাইনাছ বি, এতিয়া বি মানে আমি কোনটো পাম? ইয়াৰ পৰা আমি পাম এক্স স্কুৱেৰৰ সহগ 1, মানে এৰ মান 1 হ'ব, বিৰ মান -2 হ'ব, আৰু চিৰ মান -8 হ'ব। তেতিয়াহ'লে -2 বি আমাৰ কিমান হ'ব? -2। তেতিয়া ইয়াতে মাইনাছ আগৰ পৰা এটা দিয়া আছে, ইয়াতে আৰু এটা 2 দিব লাগিব, -2। এ আমাৰ কিমান আছে? এক্স স্কুৱেৰৰ সহগ একো নাই, মানে 1 আছে, হয়নে নহয়? তেতিয়াহ'লে ইয়াতে আমি 1 লিখি দিম, আৰু এইখিনি সেম হ'ব, তোমালোকে লিখি ল'বা। তাৰপিছত ইয়াতে 4ৰ পৰা 2 তোমালোকে মাইনাছ কৰি দিয়া, 4ৰ পৰা 2 গ'লে 2 হ'ব, আৰু ইয়াতে আমাৰ এইটো মাইনাছ প্লাছ হৈ যাব। মাইনাছ যদি প্লাছ হৈ যায়, তেতিয়াহ'লে কি হ'ব? 2 হ'ব। 1টো তলত লিখিলেও হয়, নিলিখিলেও হয়, এইটো সেম লিখি দিবা। এতিয়া আমি শূন্য দুটাৰ সমষ্টি কৰিলোঁ, এতিয়া আমি শূন্য দুটাৰ গুণফল কৰিম। শূন্য দুটাৰ গুণফল আমাৰ কি আছে? আলফা বিটা আছে। তেতিয়াহ'লে আমি ইয়াতে লিখিম আলফা বিটা, তাৰপিছত চি বাই এ আছে, ইয়াতে আছে আমাৰ ধ্ৰুৱক পদ, তলত আছে এক্স স্কুৱেৰৰ সহগ। এতিয়া তোমালোকে মন কৰা, এইটো আমি লিখিব লাগিব আলফা আমাৰ কিমান আছে? আলফা আমাৰ -2 লিখিব লাগিব, এইটো পূৰণ হৈ আছে। তো বিটা আমাৰ কিমান আছে? 4 আছে, এইটো আমি 4 লিখি ল'ম। তাৰপিছত আমাৰ চিৰ মান কিমান আছে? এতিয়া চি মানে আমাৰ কোনটো হ'ব? এইটো হ'ব, -8 হ'ব। তেতিয়াহ'লে আমি চিৰ মানটো আমি -8 লিখিম, এৰ মান 1, এই গোটেইখিনি লিখি ল'বা। তাৰপিছত ইয়াতে চোৱা, এইটো পূৰণ হৈ যাব, 4 × 2 = 8, মানে -8 হ'ব, আৰু এইফালে আমি 1 নিলিখিলেও হয়, মানে -8। এইটো আমাৰ সত্যাপন কৰা হ'ল। এতিয়া তোমালোকে মন কৰিবা 1 নম্বৰৰ 2টো, যিহেতু ইয়াতে সহগ আমাক কিমান দিছে? চলক আমাৰ কিমান দিছে? এছ দিছে, গতিকে আমি ধৰিব লাগিব, ধৰো পি এছ বুলি ধৰিম। ইয়াতে পি এছ কিমান হ'ব? 4s² -4s + 1। তেতিয়াহ'লে চোৱা, ইয়াতে এইটো 4 হয়। তেতিয়াহ'লে ইয়াতে চোৱা, 4 আৰু 1 পূৰণ কৰিম, তেতিয়াহ'লে 4 × 4 হৈ যাব, প্লাছ কৰি আমি 4 পাব লাগে। তেতিয়াহ'লে ইয়াতে চোৱা, 2 × 2 দিব পাৰোঁ আমি, 2 × 2 = 4, তাৰমানে 2 + 2 4 হ'বনে নাই? হ'ব। তেতিয়াহ'লে আমি ইয়াতে লিখিম 4s² ব্ৰেকেটত হ'ব আমাৰ 2 + 2s + 1। তেতিয়াহ'লে এইটো হৈ যাব আমাৰ 4s² এইটো 2s হৈ যাব, 2s হয়। তাৰপিছত এইটো মাইনাছৰ কাৰণে এইটো মাইনাছ হৈ যাব, ইয়াতো হ'ব 2s + 1। এতিয়া আমি কমন ল'ম। এতিয়া কমন ল'লে দুটাৰ পৰা আমাৰ কি কমন আহিব? 2s কমন আহিব। 2s যদি আমাৰ কমন আহে, তেতিয়াহ'লে ইয়াত থাকিব আমাৰ কিমান? 2s থাকিব, 2 × 2 = 4s²। তেতিয়াহ'লে ইয়াতে আমাৰ কি থাকিব? 1 থাকিব। ইয়াৰ পৰা আমি একো কমন লোৱা নাই, মানে 1 কমন ল'ম, তেতিয়াহ'লে চেম থাকিব।
2s থাকিব আৰু এইটো মাইনাছৰ কাৰণে এইটো সলনি হৈ যাব, মাইনাছ হৈ যাব 1। তেতিয়াহ'লে আমি কি লিখিব লাগিব? 2s মাইনাছ এইটো লিখিম আমি 1 আৰু এই দুটাৰ পৰা এটা কমন আমি লিখি ল'ম 2s মাইনাছ 1। তেতিয়াহ'লে আমি লিখিম ps ইকুৱেল 0 হ'লে আইদাৰ হ'ব 2s মাইনাছ 1 ইকুৱেল 0। তেতিয়াহ'লে আমি 2s লিখিব লাগিব ইকুৱেল 1, সেইফালে গ'লে 1 প্লাছ হৈ যাব। তেতিয়াহ'লে ইয়াতে s থাকিব 2 গৈ 1ৰ তলত বহিব, সেইটো অৰ হ'লে ইয়াতে হ'ব 2s মাইনাছ 1 ইকুৱেল 0। তেতিয়াহ'লে ইয়াতে হ'ব 2s ইকুৱেল 1 হ'ব, ইয়াতে s থাকিব, এইফালে গ'লে 1/2 হ'ব। তেতিয়াহ'লে এতিয়া আমাৰ কি কৰিব লাগিব? শূন্য। এতিয়া তোমালোকে মন কৰা, এতিয়া আমি শূন্য দুটাৰ সমষ্টি কৰিম। এতিয়া শূন্য দুটাৰ সমষ্টি যদি আমি কৰোঁ, কি লিখিব লাগিব? আমাৰ ইয়াতে আলফা হ'ব 1/2 প্লাছ ইয়াতে আমাৰ 1/2 হ'ব। তেতিয়াহ'লে আমি ইয়াতে বিৰ মান লিখিব লাগিব। বিৰ মান আমাৰ কিমান দিছে? বি মানে আমাৰ এইটো -4 হ'ব। তেতিয়াহ'লে ইয়াতে আমি -4 লিখিব লাগিব। মাইনাছ এটা আগৰ পৰা দিয়া আছে, ইয়াতে হ'ব -4। এৰ মান আমাক কিমান দিছে? এৰ মানো আমাৰ 4 দিছে। তেতিয়া এৰ মান ইয়াতে আমি 4 লিখি ল'ম, এইটো আমি এনেকৈ লিখি ল'ম। তাৰপিছত আমি এইটো আমি লসাগু ল'ম। লসাগু যদি আমি লওঁ, এনেকৈ ল'ম। লসাগু ল'লে ইয়াতে কৰিছোঁ 2 2 লসাগু ল'লে 2 এগুণ 2 2 এগুণ 2। তেতিয়াহ'লে 2 আহিব লসাগু। 2 আহিলে 2 2 একবাৰ যাব, 1 এগুণ 1। ইয়াতে এবাৰ যাব 1 এগুণ 1। ইয়াতে হ'ব আমাৰ মাইনাছ মাইনাছ প্লাছ হৈ যাব 4/4। তাৰপিছত ইয়াতে 1 1 2 হৈ যাব, তলত 2 থাকিব, ইয়াতে আমাৰ 4/4 হ'ব। তেতিয়াহ'লে এইটো যদি কাটি দিওঁ 1 পাম, ইয়াতো কাটি দিলে আমি 1 পাম। তেতিয়াহ'লে এইটো আমি লিখিম। তাৰপিছত ইয়াতে লিখিম 1 ইকুৱেল 1, 1 পাইছোঁ, এইটো হ'ব। তাৰপিছত আমি শূন্য দুটাৰ সমষ্টি কৰিলোঁ। এতিয়া শূন্য দুটাৰ গুণফল কৰিম। এতিয়া গুণফল যদি আমি কৰিবলৈ যাওঁ, এতিয়া আমাৰ 1/2 আছে ইনটু ইয়াতেও হ'ব 1/2। তাৰপিছত আমি কি লিখিব লাগিব? c/a। c আমাৰ কি দিছে? c মানে 1, এইটো হ'ব হয় নহয়? c/a মানে 1/4 হ'ব। তেতিয়াহ'লে ইয়াতে আমি 1/4 লিখি ল'ম, চেম থাকিব। তাৰপিছত এইটো আমি ইয়াতে পূৰণ যিহেতু আছে, আমি এলচিএম নলওঁ, ইয়াতে আমি পূৰণ কৰি দিম, তলে তলে পূৰণ কৰি দিম। 2 2 গুণ 4 হৈ যাব, ইয়াতে আমাৰ 1 1 গুণ 1 হৈ যাব। এইফালে আমাৰ 1/4 থাকিব। এইটোৱে আমাৰ সমাধান।